নমস্কাৰ, আজি মই আপোনালোকলৈ অতি সোৱাদ লগা পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। একেবাৰে নতুন পিঠাৰ ৰেচিপি। আপোনালোকে পাকঘৰত থকা বস্তুৰে এই টেষ্টি পিঠাটো বনাব পাৰিব। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই পিঠাটোৰ কাৰণে বাতিটোৰে এবাতি চাউলৰ গুড়ি লৈছোঁ। এয়া মই শুকাই থৈ দিয়া চাউলৰ গুড়ি। আপোনালোকে কেঁচা শুকান যিকোনো ল'ব পাৰিব। এয়া মই চাউলৰ গুড়ি যিমান লৈছোঁ তাৰে আধা এয়া পনীৰ মিক্সিত গুড়ি কৰি লৈছোঁ। এয়া দেখিছেনে অলপ কমো ল'ব পাৰে আৰু বেছিও ল'ব পাৰে। এইদৰে মিক্সিত গুড়ি কৰি ল'ব। ইয়াতে মই সামান্য পৰিমাণৰ 2 পিঞ্চ জোখত এয়া নিমখ দি দিছোঁ। আপোনালোকে যদি মিঠা খায় ইয়াত চেনিও দিব পাৰে। এতিয়া গোটেইখিনি মই ভালদৰে মিলাই লওঁ। এয়া মই গোটেইখিনি ভালদৰে মিলাই ল'লোঁ। এইদৰে মিলাই ল'ব। এইটো জোখত হৈ যায় দেখিছেনে। এতিয়া ইয়াতে মই 2 চামুচ জোখত গাখীৰ দিম। গাখীৰটো আপোনালোকে বেছি নিদিব। এয়া মই 2 চামুচ জোখত দি লৈছোঁ। লৈ আকৌ ভালদৰে মিলাই লওঁ। গাখীৰ থাকিলে গাখীৰ দিব আৰু নাথাকিলে পানী দিলেও হৈ যাব। বেছিকৈ গাখীৰ নিদিব বা পানী যি দিয়ে কমকৈ দি এইখিনি মিলাই ল'ব লাগিব। কিমানটো জোখত ৰখাব লাগে মই দেখাই দিম। এয়া মই গাখীৰৰ সৈতে ভালদৰে মিলাই ল'লোঁ। আপোনালোকে এইদৰে জৰজৰীয়া হৈ থকাকৈ গাখীৰটো দিব, বেছি নিদিব। বেছি যদি হয় তেতিয়া পিঠাটো ভাল নহ'ব। এইটো জোখত ৰখাই দিব। বেছি গোটা গোটা থাকিব নালাগে। বেছি গোটা গোটা থাকিলে তেতিয়া আপোনালোকে অকণমান চালনীত চালি দিবও পাৰে। এতিয়া এইখিনি মোৰ ৰেডি হৈ মিক্সিত গুড়ি কৰি লোৱা নাৰিকল লৈছোঁ। ইয়াত মই গুড় দিম। গুড় মই উতলাই থৈ দিয়া গুড়। আপোনালোকে চেনি খালে চেনিও দিব পাৰে। এইদৰে দি দিছোঁ। দি এইখিনি ভালদৰে ইয়াতে নাৰিকল আৰু গুড়খিনি মিলাই ল'ম। এইদৰে এইখিনি মই গুড়ৰ সৈতে ভালদৰে মিলাই ল'লোঁ। এইদৰে আপোনালোকে গুড়খিনি মিহিকৈ কাটিও দিব পাৰে আৰু এইদৰে উতলাই লৈ দি দিব পাৰে। এইদৰে মই এইখিনি এতিয়া ছাইড কৰি থৈ দিম। এয়া মই 2টা সমান জোখৰ বাতি লৈছোঁ। ইয়াতে এয়া ঘি লগাই লৈছোঁ। এইদৰে মই 2টা বাতিত ঘি লগাই লৈছোঁ। এতিয়া মই ইয়াতে এইদৰে 2 পিচ চেৰি দি দিছোঁ। থাকিলে দিব, নাথাকিলে নিদিলেও কথা নাই। মোৰ ওচৰত আছিলে সেইকাৰণে দি দিছোঁ। এতিয়া ইয়াতে প্ৰথমতে ৰেডি কৰি থৈ দিয়া পিঠা মিশ্ৰণখিনি এইদৰে দি দিছোঁ। ধুনীয়া পিঠা এটা আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব। বহুত বেছি সোৱাদ লগা হয়। আপোনালোকে এইদৰে বনাব। এইদৰে মই দি লৈছোঁ। এতিয়া ইয়াতে ৰেডি কৰি থৈ দিয়া নাৰিকলখিনি এইদৰে দি দিম। বেছি দিব নালাগে। ডাঙৰ চামুচ এইখন মই এচামুচ দি দিম। এইদৰে ইয়াত আৰু ওপৰত পনীৰ আৰু পিঠাগুড়িৰ মিশ্ৰণখিনি এইদৰে দি লৈছোঁ। এয়া দেখিছেনে এইদৰে লৈ লৈছোঁ। এতিয়া এইখিনি সমান কৰি এইদৰে ল'ম। এইদৰে মই সমান কৰি ল'লোঁ। অলপ এইদৰে হেঁচি দিছোঁ। বেছি নহয়, অলপ এইদৰে হেঁচি দিব। এইদৰে অলপ হেঁচি লৈছোঁ। প্ৰতিটো ষ্টেপ মই ভালদৰে দেখাই দিছোঁ।
টেষ্টি পিঠা এটা ঘৰত এইদৰে বনাব পাৰিব। এইদৰে মই ৰেডি কৰি ল'লোঁ। এয়া মই কটন কাপোৰ এখন এইদৰে পানীত তিয়াই ল'ব, লৈ এইদৰে মই পিঠাৰ পাতিটোত এইদৰে দি দিছোঁ। এয়া মই চচপেন এটাত পানী এগিলাচ এইদৰে উতলাই লৈছোঁ। এয়া মই চালনী এখন এইদৰে দি দিছোঁ। এতিয়া মই পিঠাটো এইদৰে মাজতে দি এয়া বাতিটো এইদৰে গুচাই লৈ আহিছোঁ। এয়া দেখিছেনে? এইদৰে কাপোৰখন দি দিম। এইদৰে 2 মিনিট সময় ল' টু মিডিয়ামত থৈ দিব। 2 মিনিট সময় হৈ গ'ল। আপোনালোকে যদি ডাঙৰ বাতি লয় অলপ সময়টো বেছিও ল'ব পাৰে। এয়া দেখিছেনে? পিঠাটো ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই নমাই ল'ম। এতিয়া মই দ্বিতীয় পিঠাটো এইদৰে দি দিছোঁ। এইদৰে বাতিটো লৈ আহিছোঁ। কাপোৰখন এইদৰে দি দিছোঁ। এইদৰে 2 মিনিট সময় থৈ দিম। এইদৰে মই গোটেই পিঠাকেইটা বনাই ৰেডি কৰি ল'ম। মোৰ পিঠা ৰেডি হৈ গ'ল। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। এটা মই আপোনালোকক দেখাই দিছোঁ। বহুত বেছি সোৱাদ লগা। এয়া দেখিছে। আপোনালোকে এইদৰে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।